নমস্কাৰ ADRE গ্ৰেড 3ৰ বাবে আপোনালোকৰ কাৰণে কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আহকচোন কুৱেশ্যনকেইটা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, কামাখ্যা মন্দিৰটো কোনখন পাহাৰত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নীলাচল পাহাৰ। কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে, কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1973 চনত। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ঢাকা। ইয়াৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে সেই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। ইয়াৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ, অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৰ্ণম মল্লেশ্বৰী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে, তলৰ কোনজন ব্যক্তিক কলিতা ৰজা বুলি জনা যায়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মণিৰাম দেৱান। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে, নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভৰতমুনি। নাট্যশাস্ত্ৰ ভৰতমুনিয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলি তলৰ কোনজন ব্যক্তিক জনা যায়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰজনীকান্ত বৰদলৈ। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত উলিওৱা বাতৰি কাকতখনৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইণ্ডিয়ান অপিনিয়ন। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 8খন। কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে, প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কেশৱ চন্দ্ৰ সেন। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক হৈছে কেশৱ চন্দ্ৰ সেন।